পৰম ভক্তিভাজন এই সেৱাৰস্থলীত উপবিষ্ট বাপাই সমস্ত সুন্দৰভাৱে আমাৰ শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈৰ বাবে ঘোষা সম্পৰ্কে আপোনাৰ খবৰ আগত যি ঘোষাৰ দেশাৰী চন্দত ঈশ্বৰ নিৰ্ণয় সম্পৰ্কে সুন্দৰভাৱে আপোনাৰ খবৰ আগত ব্যক্ত কৰিছে। আমি তাৰ বাক্যকে আমি পালন কৰি মাত্ৰ তাৰ লগত সহযোগে কৰিব খুজিছোঁ। আমাৰ ভাৰতীয় সনাতন ধৰ্মৰ মূল উপাস্য তত্ত্বটোৱেই হ'ল কৃষ্ণ। কৃষ্ণ শব্দটোৰ অৰ্থ আমি প্ৰত্যেকেই কম বেছি পৰিমাণে প্ৰত্যেকেই কৃষহেন শব্দ এইটো পৃথিৱী বাচক ভৈল ন আনন্দত প্ৰৱৰ্তয় দুৰ্যক পদ ভৈল পৰম ব্ৰহ্মৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। ভগৱন্তৰ সেই কৃষ্ণানন্দই আনন্দ, সেই প্ৰেমানন্দ, সহজানন্দ, স্বৰূপানন্দ, সৰ্বানন্দ, চিদানন্দ, ঘনানন্দ, এইটো মানে আনন্দ এনে পূৰ্ণানন্দ, এনেকৈ বিভিন্ন ধৰণৰ আনন্দৰ সমষ্টি হ'ল ভগৱন্ত কৃষ্ণ। এই কৃষ্ণই হ'ল আমাৰ সনাতন ধৰ্মৰ মূল উপাস্য তত্ত্ব। সেইকাৰণে আমাৰ মহাভাৰতত আছে এইতৎ সাংখ্য কলা কৃষ্ণস্তু ভগৱন্ত স্বয়ং। বাকীবোৰ যিমানবোৰ নাম আছে সেই কৃষ্ণ নামৰ পৰাই নিষ্পন্ন হৈছে। যিমানবোৰ গুণনাম ক্ৰিয়া কৰিছে প্ৰত্যেকটোৱে সেই কৃষ্ণৰ পৰাই বিভাগিত হৈছে। তাৰমানে কৃষ্ণই বিষ্ণু হৈছে, কৃষ্ণই হৰি, সেই কৃষ্ণৰে সমস্ত নামৰ মূল উপাস্য যিটো মূল উপাদান সেইটোৱে হ'ল কৃষ্ণ। সেইকাৰণে ঈশ্বৰ নিৰ্ণয়ত সুন্দৰভাৱে আমি অত্যন্ত ভাগ্যৱান অসমীয়া জাতিটো মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰভাৱে ঘোষাত আমাক দিছে, যিটো আমি ভাগৱতৰ বা বিভিন্ন শাস্ত্ৰত আমি বিচাৰি পাবলৈ টান হ'লহেঁতেন। কিন্তু গুৰুজন কৃপাল গুৰুজনাৰ প্ৰপন্ন শিষ্য মাধৱদেৱে এই কৃষ্ণৰ চাবদি যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধুতৰি পায় পৰম পদবাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসকৰ হৈ থৈ। আকৌ মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কলকি নামে দশ আকৃতি ধৰিছা কৃষ্ণ। সেইজনেই কৃষ্ণ। গতিকে সেইজনেই হ'ল সেইজনে প্ৰথমতে আৰম্ভ কৰিছে ভাগৱতৰ জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। তাত অন্য গুণনামখিনি নাই অহা, কেৱল মাত্ৰ কৃষ্ণই যে আমাৰ উপাস্যত্বটো ভাগৱতত সুন্দৰভাৱে প্ৰকাশ কৰিছে। আৰু সেই কৃষ্ণই যে বিষ্ণু, সেই কৃষ্ণই যে হৰি আমাৰ বাপে সুন্দৰভাৱে কৈছে। সেইকাৰণে এই কৃষ্ণৰ কথাটোকে বৰ্ণনা কৰিবৰ কাৰণে মহাপুৰুষ মাধৱদেৱে নামান্যত প্ৰথমতে কৃষ্ণ শব্দটো ভাঙিছে। গতিকে আমাৰ উপাস্য তত্ত্ব কৃষ্ণ, তাৰ পাছতে বাকীবোৰ নামৰ তেওঁ বিশ্লেষণ কৰিছে। ইয়াত সেই কৃষ্ণ নামটোৰ কথা ইমান সুন্দৰভাৱে দিয়াৰ পিছত এই কৃষ্ণই হ'ল কৃষ্ণ একদেৱ দুখহাৰী। আমি জীৱবোৰে ভগৱন্তৰ পৰা বাহিৰ হৈ অহা জীৱবোৰে আমি এই জন্ম মৃত্যুৰ চক্ৰত আয়োজা চক্ৰ জন্ম মৃত্যুৰ আহোঁতে ইমানেই আমি দুখ পাইছোঁ যে তাৰ বৰ্ণনা দিব নোৱাৰি। শান্ত হৈ গৈছে বুলিও ভগৱন্তই কপিলৰূপী ভগৱন্তই মাতৃদেৱ ভৌতিক কৈছে যে এই জন্ম মৃত্যুৰ চক্ৰত ভ্ৰমতে জীৱবোৰ শান্ত হৈছে, ভাগৰুৱা হৈ গৈছে। সেই জীৱবোৰৰ দুখ হৰণ কৰিবৰ কাৰণে সেইকাৰণে ভগৱন্তৰ নাম কৈছে কৃষ্ণ একদেৱ দুখহাৰী। কাল হ'ল সতৰজতমৰ যিটো বৈষম্য হয়, অৰ্থাৎ ভগৱন্তই যেতিয়া সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মাৰ 100 বছৰৰ পাছত যেতিয়া যোগ নিদ্ৰাৰ চলেৰে শুই আছিল, তেতিয়া ভগৱন্তই তেনে বহু হাজাৰ বছৰ যোৱাৰ পাছত শোভা নাপায় বুলি ভাবি তেওঁ বাওঁ হৃদয়তে স্থান দি থোৱা মায়া প্ৰকৃতিক জাগৃত কৰিছে। জাগৃত চেচন কৰি পেলাই যেতিয়া তেওঁক ক'লে যে তুমি সৃষ্টি প্ৰৱৰ্তন কৰা, মই বিনোদ লীলা কৰিব লাগে, তুমি ব্ৰহ্মাণ্ড নিৰ্মাণ কৰা, তেতিয়াই প্ৰকৃতিয়ে ভগৱন্ত পুৰুষক কৈছে যে প্ৰভু মই অকলে কেতিয়াও একো কৰিব নোৱাৰোঁ। তেতিয়াই ভগৱন্ত নিজেই বিভাগিত হৈ পেলাই প্ৰথম পুৰুষৰূপে অৱতাৰ গ্ৰহণ কৰিছে। সেয়াই ভগৱন্ত বৈকুণ্ঠনাথ কৃষ্ণৰ আদ্য অৱতাৰ। তেওঁকে জলশায়ী নাৰায়ণ বুলি কয়, তেওঁকে কালপুৰীয়া নাৰায়ণী বুলি কয়। তেওঁ অষ্টভুজাৰে বাসুকী ৰূপত শয়ন কৰি আছে জলমণ্ডলত। তাৰপিছতে বিভিন্ন অৱতাৰ লীলা বিনোদ কৰিবৰ কাৰণে ব্ৰহ্মাণ্ডত ভগৱন্ত কৃষ্ণই কাৰণৰূপী নাৰায়ণে চতুৰ্ভুজ ৰূপত অনন্তৰ ওপৰত শয়ন কৰি আছে। সেয়া হ'ল তেওঁকে কাৰণৰূপী নাৰায়ণ বোলে। সেইগুণে আমাৰ কৃপাল গুৰুজনাই প্ৰথমে প্ৰণাম ব্ৰহ্মৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, সেয়া ভগৱন্ত কৃষ্ণৰ দ্বিতীয় পুৰুষ অৱতাৰ। তাৰপিছত যেতিয়া তাৰপিছতে যেতিয়া মহত্ব অহংকাৰ 3টা গুণ হ'ল। 3টা গুণতে আমাৰ বাপে ক'লে সতৰজত ভগৱন্ত কৃষ্ণই শতগুণৰ অধিকাৰী বিষ্ণু হ'ল, ৰজগুণৰ অধিকাৰী ব্ৰহ্মা হ'ল, তমগুণৰ অধিকাৰী শিৱ হ'ল। কালি আমি পাইছোঁ অনাদি পতনত শুনি আছে সেই অনাদি শিৱজন পঞ্চমমুখীয়া। তেওঁ বৰ্ণটো একদম তাম বৰণীয়া, ৰক্তবৰ্ণৰ পঞ্চমুখীয়া শিৱ।
সেয়া হ'ল অনাদি শিৱ আৰু ব্ৰহ্মৰ কথা বৰ্ণনা দিছে আৰু বিষ্ণু এই তিনিওজনে নিজকে অধিকাৰী বুলি ভাবি পেলাই কোনো কাৰো লগত মাত বোল কৰা নাই বুলি ভাগৱতে কৈছে তেতিয়া ভগৱন্তই কৃষ্ণই কৃপা কৰি তেওঁলোকক পাছত সেই গোটেই দায়িত্ববোৰ ভগাই দিয়াৰ পাছত তিনিওৰে মানে যোগ্যতা অনুসৰি বিষ্ণুৱে আমাৰ উপাস্য তত্ত্ব সেই কৃষ্ণই আহি বিষ্ণু হৈছে বিষ ধাতু স্নিগ্ধ পদ্যয় বিষ্ণু শব্দটোৰ অৰ্থ হ'ল যে সকলোতে প্ৰৱেশ কৰিব পৰা ক্ষমতাটো গুণটো থকাৰ কাৰণে ভগৱন্ত কৃষ্ণৰ সেই নামটো বিষ্ণু হৰণ কৰিব পৰাৰ কাৰণে ভগৱন্তৰ সেই নামটো হৰি এই প্ৰতিটো নামৰে আমাৰ অৰ্থবোৰ আমাৰ ইয়াত নামান্বয়ত সুন্দৰভাৱে দিছে গতিকে সেই কৃষ্ণই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণই যেতিয়া দ্বিতীয় পুৰুষ অৱতাৰ কাৰণৰূপী নাৰায়ণ হ'ল তৃতীয় পুৰুষ অৱতাৰ হ'ল ভগৱন্তই যেতিয়া জীৱবোৰ সৃষ্টি হ'ল জীৱবোৰে ব্ৰহ্মা প্ৰকৃতি আৰু মই খুব সংক্ষেপে কৈছোঁ শিৱই তিনিওজনে যেতিয়া দেহবোৰ নিৰ্মাণ জীৱবোৰ সৃষ্টি কৰিলে তাত প্ৰৱেশ হৈ গ'ল জীৱই হাঁহুৱাকৈ হাঁহিব নোৱাৰে মাতিব নোৱাৰে খাব নোৱাৰে ক'ব নোৱাৰে একোনোকুৱা হোৱাত ভগৱন্তৰ ওচৰত সেই নাৰায়ণ তত্ত্বৰ ওচৰত যেতিয়া স্তুতি কৰিলেগৈ তেতিয়া ভগৱন্তই ক'ব ঠিক আছে মই প্ৰত্যেকৰ হৃদয়তে পৰমাত্মাৰূপে প্ৰৱেশ হ'ম সেয়াই হ'ল ভগৱন্ত কৃষ্ণৰ তৃতীয় পুৰুষ অৱতাৰ তেওঁকে গৰ্বোধ খাই নাৰায়ণ বা আমাৰ আত্মাৰাম বা আমাৰ আত্মা নাৰায়ণ তেওঁ আমাৰ প্ৰত্যেকৰ হৃদয়ত আছে এই পুৰুষ অৱতাৰ পিছতে সেই তিনিটা গুণ অৱতাৰ হ'ল তাৰপিছতহে লীলা অৱতাৰ মৎস্য কুৰ্মবোৰ লীলা অৱতাৰ ইয়াত মহাপুৰুষ মহাদেৱে খুব সংক্ষেপে কৈছে যে কৃষ্ণ একদেৱ দুখহাৰী এই জন্ম মৃত্যু চক্ৰৰ পৰা জীৱ গোটেই কালৰ মায়া দিলোঁ সেই যেতিয়া প্ৰকৃতিক সৃষ্টি কৰিছিল তেওঁলোকে কটাক্ষ দিছে কেৰাহী কৰি চাওঁতেই তেতিয়া সময়ৰ কাল মানে সময় কাল মানে মৃত্যু সময় আৰু সতৰজতম গুণৰ বৈষম্য হোৱাকৈ কাল বুলি কয় আৰু কালৰ মায়া অবস্তুক দেখা হয় বস্তুক আৱৰি এই সে মোহৰ মায়া জানা নিশ্চয়কৈ মা পদে যিটো ইয়া পদে নহয় যিটোৱেই নহয় সেইটোৱেই মায়া আমাৰ দেহটো সঁচা নহয় মিছা সেইটো মায়া এই সম্বন্ধিত এই দৈহিক আজি যি আইগৰাকী বিয়োগ হৈছে এয়া প্ৰকৃত সম্বন্ধ নহয় দৈহিক সম্বন্ধহে জীৱৰ প্ৰকৃত সম্বন্ধ পৰমাত্মাৰ লগতহে আমাৰ আত্মা পৰমাত্মাৰ লগতহে আমাৰ জীৱৰ সম্বন্ধ আছে এইবোৰ পুত্ৰ ভাৰ্যা ধন জন বা ভগ্নী যিবোৰ সম্বন্ধ হৈছে এইবোৰ দৈহিক এই দৈহিক সম্বন্ধত আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰোঁ সেইকাৰণে একাদশ স্কন্ধ ভাগৱতত গুৰুজনে কৈছে ভাৰ্যা পুত্ৰ সবে এৰয় মৃতক জনক মৰিলেও লাগ পায় বান্ধৱ কৃষ্ণক মৃত্যুৰ পাছত জীৱই মাত্ৰ কেৱল পৰমাত্মী ভগৱন্ত কৃষ্ণকে ল'ব পাৰে লগ পাবগৈ পাৰে সেইকাৰণে এই ঘোষাজোগাত সেই ঈশ্বৰ নিৰ্ণয়ত কাল মায়াদিৰো অধিকাৰী কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি সৃষ্টি বিনুলীলা কৰিব সৃষ্টি স্থিতি সৃষ্টিৰ কাৰণে ব্ৰহ্মা স্থিতিৰ কাৰণে বিষ্ণু সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিজ্ঞানো নাহি কৰিব জানিবা বিষ্ণুহে সমস্ত জগতক সেইকাৰণে মানে বিশিষ্ট উপাধিৰ কাৰণে ভগৱন্ত বিষ্ণু আমাৰ তিনিওজন একেজন ভগৱন্ত তিনি গুণে তিনি মূৰ্তি একে ভগৱন্ত হোৱাৰ পাছতো বিশিষ্ট উপাধিৰ কাৰণে বিষ্ণু আমাৰ উপাস্য তত্ত্ব শিৱ আৰু ব্ৰহ্মা আমাৰ উপাস্য তত্ত্ব নহয় তাৰ পাছত যোগাত ক'লে যে নমো 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 নিত্য নিৰঞ্জন নাৰায়ণ শিৱখনক সেই যে আমি যে নাৰায়ণ ক'লে সেই তত্ত্বটো এনে শিৱ তেওঁৱেই হ'ল শিৱ হ'ল মানে সমস্ত জীৱৰ ঘতে ঘতে প্ৰৱেশ হৈ থকা পৰমাত্মাকে শিৱ যত জীৱ তত শিৱ আৰু শিৱ শব্দটোৰ অৰ্থ হ'ল মংগলময় সত্যম শিৱম সুন্দৰম আমাৰ যিটো ধাৰণা গুণময় শিৱক যিটো ধৰণে ভাবে প্ৰকৃততে শিৱ বস্তু তেনেকুৱা নহয় শিৱই হ'ল জীৱ তাৰমানে জীৱৰ হৃদয়ত থকা পৰমাত্মাকে শিৱ বুলি কয় ভগৱন্ত গুণময় শিৱ আৰু ভগৱন্তৰ কৃষ্ণৰ নামৰ 187টা নাম একে গুণনাম সেইকাৰণে গুণনাম ভেদ কৰিবলৈ হাক দিছে আকৌ শিৱ মানে সেই গুণময় শিৱকো বুজায় শিৱ মানে আমাৰ প্ৰভু কে হ'ব শিৱ শিৱ ঘোষিও সদায় ৰাম নামৰ বিনা বান্ধৱ সেইকাৰণে নমো নমো নিত্য নিৰঞ্জন নিৰঞ্জন হ'ল যিজনক মানে সতৰজতম গুণে ঢাকিব নোৱাৰে সেইকাৰণে তেওঁক নিৰঞ্জন বোলে যিটো অহংকাৰ আদি একোৱে উপাধি কৰিতে নপাৰে চন্ন এই সেইটো দেখে মহন্তসকলে বোলে তাংক নিৰঞ্জন ভগৱন্ত অহংকাৰ মই মোৰ ভাৱনাই লুপ্ত কৰিব নোৱাৰে সেইকাৰণে ভগৱন্তৰ নাম নিৰঞ্জন নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন সেই নাৰায়ণ আৰু তেওঁ শিৱ আৰু তেওঁৱে সনাতন সৃষ্টিৰ আদিটো আছিল সৃষ্টিৰ মধ্যতো থাকিব আৰু সৃষ্টিৰ অন্তটো সেইজন সনাতন অনাদি অনন্ত নিৰ্গুণ গুণনিয়ন পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত সেইজনৰ কোনো আদিও নাই সেইকাৰণে নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা সুহি জন্মে জীৱৰ জনম দূৰকা সেই ভগৱন্তৰ জন্মও নাই মৃত্যুও নাই স্বৰূপত অজময় জন্ম নাহি যাৰ ভক্তৰ ইচ্ছাই মই ধৰো অৱতাৰ আৰু দুষ্টক দমন
শান্তক পালন কৰি ধৰ্ম সংস্থাপনৰ কাৰণে ভগৱন্তই যুগে যুগে অৱতাৰ গ্ৰহণ কৰিছে। সেয়াই হ'ল নমো নমো নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্ত নিৰ্গুণ গুণনিয়ন্তা পৰম পুৰুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত তুমি সে চৈতন্য সমস্ত ভৱভাণ্ড। ভগৱন্তৰ বাহিৰে আমি চববোৰ ব্ৰহ্মাকে আদি কৰি আমি অচেতন, ভগৱন্তহে চেতন। এই ঘোষাযোগাত সেইকাৰণে ঈশ্বৰৰ নিৰ্ণয়ত বৰ সুন্দৰভাৱে চেতাবলৈ কৈছে। তাৰপিছত কৈ ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় বাক্য মানে চিৰকৈ পৰম আনন্দে চৰণ সেৱন্ত যাৰ। সেইজন অনাদি ভগৱন্তৰ প্ৰিয় ভাৰ্যা লক্ষ্মী সৃষ্টিকৰ্তা ব্ৰহ্মা আদি কৰি শিৱক আদি কৰি সমস্ত দেৱগণে সেই ব্ৰহ্মা মহাদেৱ লক্ষ্মী দেৱী কায় বাক্য মানে চিৰকৈ পৰম আনন্দে চৰণ সেৱন্ত যাৰ। সদা জন্ম মৃত্যু জৰাহীন, ভগৱন্তৰ জন্মও নাই মৃত্যুও নাই আৰু তেওঁ জৰাও নহয়, সদায় 16 বছৰীয়া। গতিকে সেইজন সদা জন্ম জৰা মৃত্যুহীন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণুত বিনায়ী কোনো দেৱ আচাৰ। সেইজন ভগৱন্ত কৃষ্ণই আমাৰ পালক বিষ্ণুৰূপে সমস্ত জীৱৰ সংসাৰ নিয়ন্ত্ৰণ কৰি আছে ভগৱন্ত সেই বিষ্ণুতত্ব। বিষ ধাতু স্নিগ্ধ প্ৰত্যয় প্ৰতিটোতে প্ৰৱেশ হ'ব পাৰে তাৰমানে। সেইকাৰণে আমাৰ ভগৱন্তৰ এই নামান্বয়বোৰ আমি সেইকাৰণে ঘোষাৰ বেছিকৈ পঢ়িব লাগে, তেতিয়া আমি অৰ্থবোৰ বুজিব পাৰোঁ। ভগৱন্তই বাহুৰ শক্তিটোত প্ৰৱেশ হৈ থকাৰ কাৰণে তেওঁক হৃষিকেশ বুলি কয়, ইন্দ্ৰিয়বোৰ চলাই থকাৰ কাৰণে তেওঁক হৃষিকেশ বোলে। আৰু তেনেকৈ পদত ভগৱন্তই চলাই নিবৰ কাৰণে তেওঁ পদতে ভগৱন্তই বাসা কৰি আছে বিষ্ণু। এনেকৈ বিভিন্ন ধৰণৰ সুন্দৰভাৱে আমাৰ ঘোষাত নিৰ্দেশনা দিছে। গতিকে এই ঘোষা শাস্ত্ৰভাগ এই আমাৰ বাপাই ক'লে নাম মানে হয়, নাম মানে বিশেষ্য পদো, নাম মানে নামো নমাও হয় আৰু নাম বৰ সুন্দৰভাৱে বাপে ব্যাখ্যা কৰিছে নাম কাক বোলে। গতিকে আমি এই ভগৱন্তৰ নাম ল'লে জীৱ তৰিব পাৰিম। তাৰমানে ভগৱন্তৰ বিভিন্ন অনন্ত কোটি নাম আছে, প্ৰতিটো নামৰে একোটা এই নামবোৰৰ এটা কথা মনত ৰাখিব, কিছু নাম নিৰ্গুণ নাম, কিছু নাম গুণনাম। গুণনাম 17 গুণ নহয় দেই, তাৰমানে ভগৱন্তৰ নিৰ্গুণ নাম কৃষ্ণ আৰু তেওঁ গুণ হৈ পেলাই কাৰ্য কৰিবৰ কাৰণে শ্ৰীকৃষ্ণ হৈছে। নিৰ্গুণ নাম ৰাম, তেওঁৱেই শ্ৰীৰাম ৰূপে কাৰ্য কৰিছে কাৰণে সেইটো গুণনাম। গুণনাম 17তম নহয় দেই, যশস্যা বৃদ্ধিৰ কাৰণে কাৰ্য কৰিবৰ কাৰণে। তেনে মধুসূদন শ্ৰীমধুসূদন, মুৰাৰী শ্ৰী মুৰাৰী, তেনেকৈ প্ৰতিটো নামৰে তেনেধৰণৰ আহিনে তজুগুণ নামহৰি কেৱলে নিৰ্গুণ মাত্ৰ আৱৰা সমস্ত গুণময় এতেকে জানিয়া হৰি তোমাৰ নামক মাত্ৰ কৰিলোঁ সাৰ কৰ্ম। গতিকে নাম ল'লে জীৱই এই ভৱ সংসাৰ তৰিবৰ ব্যৱস্থাটো আমাৰ সনাতন যিটো দৰ্শন, এই সনাতন দৰ্শন বা পৃথিৱীৰ কোনো ধৰ্মত এই কথাখিনি নাই। সেইকাৰণে আমি অত্যন্ত ভাগ্যৱান। সেইকাৰণে মহাপুৰুষ কৃপালগুৰু জনাই এই বাপে কৈছে যে 1000 এফাকি ঘোষা যদিনো কিন্তু প্ৰকৃততে 939 আৰু 940 একে হৈ আছে। আমাৰ সেই গণ্ডগোলটো কেলেই হৈ আছে সেইটোৱে বুজি পোৱা নাই। একে জোকা ঘোষাকে 2টা নম্বৰ দি থৈছে, 2বাৰ আছে। গতিকে আমাৰ 1000 বুলি ক'লে আচলতে 1000এই হ'ব লাগে। আচলতে সেইটো কিবা হেৰিয়াত কেনেকৈ সোমাই আছে সেইটো আমাৰ আচলতে গৱেষণা সেইবোৰে হ'ব লাগিছিল। আমাৰ কি গৱেষণা কৰি আছে আমি নাজানো বাৰু, কিন্তু আচলতে একে জোকা ঘোষাকে 2টা নম্বৰ দি পেলাই 2 জোকা কৰি থৈছে। আচলতে 1000 ঘোষাহে। গতিকে আপোনাক 1000 টকাতে যদি মই দিছোঁ, আপুনি মোক 1001 টকা কেতিয়াও বেছিকৈ ঘূৰাই নিদিয়ে, হয় নহয়? আপুনি মোৰ পৰা ল'লে আপুনি 1000 টকা লৈছে, 1000 টকা ল'ব লাগিব। গতিকে 1000 ঘোষা মানে 1000 ফাঁকি ঘোষা থকাটোৱেই শুদ্ধ। সেইকাৰণে গুৰুজনাই যোৱাৰ আগত হৈছে পুৰাণ ভাৰত শ্ৰুতি গীতা ভাগৱত ইসব শাস্ত্ৰৰ সাৰ পাইবা যত সমস্তৰে গৃহতত্ত্ব সাৰ কাঢ়ি আনি কৰিও ৰচনা ঘোষা শাস্ত্ৰ একোখানি আখ্যান বিহীন গ্ৰন্থ নামৰ ৰচনা নামৰ মহিমা মাত্ৰ কৰিবা বৰ্ণনা। ইয়াত নামৰ বাহিৰে একো কথা ইয়াত নাই, কোনো কাহিনী নাই, আখ্যান নাই। ইয়াত ছবিপদ লেচাৰী দুলৰী চন্দ্ৰ যত নামচন্দ্ৰ ঘোষাচন্দ্ৰ কৰিবা বিকট। একদম গুৰুজনে যোৱাৰ আগত বাপে কৈছে নিৰ্দেশনা তন্নকৈ দি থৈ গৈছে। সেইকাৰণে ইমান সুন্দৰভাৱে মাধৱ পুৰুষে আৰু ইমান ছন্দবদ্ধভাৱে ইয়াত চাবলৈ ছন্দ আছে। প্ৰথমতে দিছে ছবি, তাৰপিছত দিছে দুলৰী, তাৰপিছত দিছে পদ, তাৰপিছত লেচাৰী, তাৰপিছত আৰু তেনেধৰণে নাম চন্দ্ৰ ঘোষাচন্দ্ৰ এনেকৈ বিভিন্ন চন্দ্ৰ ইয়াত ছন্দবদ্ধ হৈ আছে। উপদেশ নমস্কাৰ এইবোৰ ভাগ কৰি থৈছে। গতিকে ছবি বুলি কওঁতে আপোনালোকে আমি জানো বাৰু প্ৰত্যেকেই, তথাপিতো ছবি বুলি কওঁতে এটা কথা মনত ৰাখিব লাগে। ছবি মানে পঢ়ি দিয়াৰ লগে লগে আপোনাৰ মনত এটা ছবি এটা অংকিত হ'ব, তাৰ মনলৈ এটা ছবি আহিব। আমাৰ যে মুক্তিটো নিস্পৃহ যিটো বুলি কোৱাৰ লগে লগে আপোনাৰ এটা ছবি মনলৈ আহিব, কেনেকুৱা তাৰমানে যিজন মুক্তিটো স্পৃহা নাই এই যিটো ছবি। তাৰপিছতে দুলৰীত হ'ল আপোনাৰ দোলন কৰে, আপুনি ক্ৰিয়া কৰিব। মই দুৰাচাৰ বুলি কোৱাৰ লগে লগে আপোনাৰ ক্ৰিয়া আহিবই, আপুনি কিৰণ দোলন কৰিব, আপোনাৰ মনটো দুলিব। তাৰপিছত পদত হ'ল আপুনি লক্ষ্য বস্তুটোৰ এটা লক্ষ্য বস্তুটো পাইছে পদত,
যে প্ৰকৃতি পুৰুষ দুয়ো নিয়ন্তা মাধৱ সমস্তৰে আত্মা হৰি পৰমাইটো হৈছে পদ। তাৰপিছত লেচাৰী যেতিয়া আপুনি এই গোটেইখিনি অনুশীলন কৰি পেলাই আপুনি যেতিয়া অৱশ হৈ যাব, জীৱ আৰু অন্য চিন্তা নাথাকে, এই বৈষয়িক চিন্তা নাথাকি পেলাই যেতিয়া ঈশ্বৰ ভাৱনালৈ আপুনি মনটো গুচি যাবগৈ, তেতিয়া এইটো চন্দ্ৰপথত বৰ সুন্দৰ চন্দ্ৰ, এইটো লেচাৰী চন্দ্ৰটোত ইয়াত সুন্দৰভাৱে সেইখিনি নিৰূপণ হ'ব। গতিকে আমি এইখিনিকে বাপৰ লগতে সহযোগিতাহে আগবঢ়াইছোঁ। গতিকে আপোনালোকে আমাক আকৌ বৰ বিশেষ জানো বুলি বা ব্যাখ্যা কৰা বুলি নধৰিব দেই। কৃষ্ণ কৃষ্ণ কৃষ্ণ। অজাৰ পাদুদকে দেৱী গংগা যাৰ বাক্যে হুয়াই আছে বেদ অপৰম পতিত স্থিতি প্ৰলয়ৰ জিতো পৰম কাৰণ নাৰায়ণ অহেন ঈশ্বৰ নভজয় ৰাম হেন ঈশ্বৰ নভজয় কোন কামে। এই যাৰ পাদুদকে দেৱী গংগা যাৰ বাক্যে হৈ আছে বেদ, আমি সৰজ অৰ্থত আমি বুজি পাইছোঁ যে যাৰ ভগৱন্তৰ পাদপদ্মৰ পৰাই গংগা বাহিৰ হৈ আছে। এই গংগা কথাটো আমি গম পাওঁ বামন ৰূপী অৱতাৰত কেনেকৈ তিনিপদ খুজি পেলাই প্ৰথম ভৰিটো যেতিয়া ওপৰলৈ গুচি গৈছিল। এই বিষ্ণু লোকখন হ'ল আমাৰ সপ্তখন স্বৰ্গ আছে, পৃথিৱী, তাৰপৰা পিতৃলোক বা ভুৱ, স্বৰলোক, মহলোক, তপলোক, জনলোক, সত্যলোক। সত্যলোককে তিনিটা ভাগ কৰিছে। প্ৰথম স্তৰটোৱে হ'ল ব্ৰহ্মা, সৃষ্টিকৰ্তা ব্ৰহ্মা থাকে। তাৰ ওপৰৰ স্তৰটো হ'ল শিৱলোক। তাৰ 2,60,000 পোহৰ যোজনৰ ওপৰত ভগৱন্ত পালক বিষ্ণু লোক। সেই বিষ্ণু লোকতে ভগৱন্ত বিষ্ণু আৰু তেওঁৰ প্ৰিয় ভাজা লক্ষ্মীয়ে এই ভৰি মাৰ্জন কৰি থাকোঁতে ভগৱন্ত এদিন ৰোমাঞ্চিত হৈ গ'ল। ৰোমাঞ্চিত হৈ ঘাম ওলালে। সেই ঘামখিনি ভগৱন্তৰ একো বস্তু পেলনি নাযায়, এটা অণ্ডত গোট খাই থাকিলে। যেতিয়া ভগৱন্তই সেই অণ্ডটো হেৰি কৰিবৰ কাৰণে তেনেকৈ থকাৰ পাছত যেতিয়া বামন ৰূপী ভগৱন্তই অৱতাৰ গ্ৰহণ কৰি বলিক চলিবৰ কাৰণে তিনিপদ খুজিছিলে, সেই প্ৰথম পদটোৱে ভগৱন্তই সেই বাওঁ ভৰিটোৰ গৈ পেলাই যেতিয়া বিষ্ণুলোক পালেগৈ, স্বৰ্গলৈ গ'ল, সত্ৰৰ গোটেই পাতাল যেতিয়া স্বৰ্গত ঢাকিলে, গৈ পেলাই তেতিয়া সেই বাওঁ ভৰি বুঢ়া আঙুলিৰ নখেৰে গৈ ফুটাই দিলেগৈ। ফুটাই যেতিয়া বৈ আহিছে, তেতিয়া শিৱই জটা পাতি ধৰিছে। সেই চন্দ্ৰকলাটোৰ সৈতে এইটো পানীয়ে ঢুকা থাকে চাবচোন শিৱৰ ইয়াত, সেই জটা পাতি ধৰিছে। তাৰপিছতে আহি পেলাই ব্ৰহ্মলোকত ব্ৰহ্মাই কমণ্ডলো পাতি ধৰিছে। সেই আহি এনেকৈ সপ্ত স্বৰ্গ বৈ আহি পৃথিৱী পাইছেহি। গতিকে সেই বাকী 6টা লোক পাৰ হৈ আহোঁতে তেতিয়ালৈকে ভগৱন্তৰ সেই পাদুগদী গংগাৰ নাম মন্দাকিনী। তাৰপিছত যেতিয়া পৃথিৱী পালেহি, পৃথিৱীতে আহি পেলাই ভগীৰথৰ দ্বাৰা আহিল যে এনেকৈ গোটেই কাহিনীবোৰ আমি কম বেছিভাৱে জানো। তেতিয়া আহি পেলাই গংগা হ'ল এই পৃথিৱীত গংগা, আৰু সেই একেটা ধাৰাই সপ্ত পাতল, তল অতল বিতল যে আছে তালৈ গৈছে। পাতালত সেই গংগাৰে নাম হ'ল আপোনাৰ জলধাৰাৰ নাম হ'ল ভগীৰথী, একেবাৰে সেই ভগৱতী। গতিকে এনেধৰণে সেই গংগা আহিলে। সেইকাৰণে কৈছে যাৰ পাদুদকে দেৱী গংগা, সেই ভগৱন্ত বিষ্ণু কৃষ্ণৰ যিটো বিষ্ণুৰূপী পালক বিষ্ণুৰূপী পদৰ পৰা বাহিৰ হৈ অহা সেই মণ্ডটোৰ পৰা লৈ অহা সেই হ'ল গংগা। যাৰে বাক্যে হোৱা আছে বেদ, এই ৰজৰ তাৰমানে ঋগ, যজু, সাম, অথৰ্ব এই 4 বেদটো ভগৱন্তৰ মুখৰ পৰাই বাহিৰ হৈছে। আৰু প্ৰথমতে ব্ৰহ্মাকে তেওঁ টানিছে। যাৰ বাক্যে হৈ আছে বেদ পৰম পতিটো তৰয় যাহাৰ নামে,
সেই বেদৰ সাৰ যিটো বেদৰ গুপুত বিত নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশ ধৰ্ম বিপৰীত গতিকে বেদৰ গুপুত বস্তুটো হ'ল নাম যাৰ বাক্যে হৈ আছে বেদ আকৌ কৈছে চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাহি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ নাম গতিকে যাৰ বাক্যে হৈ আছে পৰম পতিটো তৰয় যাহাৰ নাম সেই ভগৱন্তৰ বেদৰ বাক্যখিনিকে জীৱই ল'লে যিমান পাপী হওক এনেকুৱা এটা পাপ নাই যিটো নামে পুৰি ভস্ম কৰিব নাই গতিকে নামে পাছত হৰি নামে পাছত ব্ৰহ্মাণ্ডৰ ক'তো ঠাই নাপাই পেলাই নামত আশ্ৰয় ল'বহি লাগিব পাপীয়ে তেতিয়াহে ৰক্ষা পাব নহ'লে কোনো ক'তো লুকাই সাৰিবৰ পৰা ইমানেই হৰি নামৰ সূতাখন পাতক শুকান বন খনেকতে দহি কৰে চন্দ্ৰ গতিকে সেয়াই হ'ল নামৰ মহিমা গতিকে ইয়াত সুন্দৰ কৈছে যাৰ বাক্য হৈ আছে বোলে পৰম পুতি তৰয় যাহাৰ নাম সৃষ্টি স্থিতি প্ৰলয় হৰ সেইটো তাৰপিছত কি ক'লে পৰম কাৰণ নাৰায়ণ এই যে কাৰণ আমি যে ক'লোঁ কাৰণ এই দ্বিতীয় কাৰণ অৱতাৰ ধৰিবৰ কাৰণে নাৰায়ণ চাব দেই নাৰায়ণ তত্ত্বটো এই ৰাম অব্যক্ত ঈশ্বৰ হুই ৰথতে আছোঁ মই মোত শ্ৰদ্ধা নকৰ নৰ বোলে নাৰায়ণ অংশ কৃষ্ণ এক অৱতাৰ নিজ নাৰায়ণে সেই ঈশ্বৰ বহুতে ভাবে যে ৰাসত দেখাৰ কাৰণে নাৰায়ণ তত্ত্বটো পাৰ কৃষ্ণ হৈছে বুলি ভাবি লয় নহয় ভগৱন্তই কৈছে এই কৃষ্ণ শৰীৰত কোটি যে ব্ৰহ্মাণ্ড যত সবে আছে যত চৰাচৰ প্ৰভু নাই শ্ৰদ্ধাৰতী আতে যায় অধোগতি তাৰ ফল নৰক মাতৰ আনয় অৱতাৰ গোলা কত অংশ কত কলা মই পুণ্য ব্ৰহ্ম সনাতন পৃথিৱীৰ খণ্ডিভাৰ আতে হওঁ অৱতাৰ নিশ্চয় জানা মই নাৰায়ণ আমাৰ বিভেদটো আনিব নালাগে কিন্তু মূল উপাদানটো হ'ল কৃষ্ণ কৃষ্ণৰ পৰাহে বাকীবোৰ উপাদান সৃষ্টি হৈছে বা তত্ত্ব সৃষ্টি হৈছে গতিকে মইহে নাৰায়ণ হৈছোঁ মই নাৰায়ণৰ পৰা হোৱা নাই আমাৰ ৰাসত দেখাৰ কাৰণে নাৰায়ণৰ পৰা কৃষ্ণ হৈছে বুলি ভাবি লয় প্ৰকৃততে ভগৱন্ত কৃষ্ণ যে এই কৃষ্ণ শৰীৰত কোটি যে ব্ৰহ্মাণ্ড যত সবে আছে যতা চৰাচৰ প্ৰভু নাই শ্ৰদ্ধাৰতী আতে যায় অধোগতি তাৰ ফল নৰ আনৱ তাৰ গোলা কত অংশ কত কলা মই পূৰ্ণ ব্ৰহ্ম সনাতন ভগৱন্তৰ এই লীলা অৱতাৰ মই যে কৈছোঁ প্ৰথমতে পুৰুষ অৱতাৰ গুণা অৱতাৰ পিছত লীলা অৱতাৰ 100 ভাগৰ একটোৱেই হ'ল বিভূতি 100 ভাগৰ একটো হ'ল বিভূতি 16 ভাগৰ একটো হ'ল কলা 4 ভাগৰ একটো হ'ল অংশ আৰু 100 ভাগৰ 100টোৱেই হ'ল পূৰ্ণ ভগৱন্ত কৃষ্ণ স্বয়ং পূৰ্ণ কৃষ্ণই শ্ৰীকৃষ্ণ হৈছে গতিকে সেইকাৰণে কৈছে এই কৃষ্ণৰ শৰীৰতে সকলোবোৰ আছে চব তত্ত্ববোৰ মোৰ পৰাই বাঢ়ি হৈছে সেইকাৰণে ইয়াত আহি পেলাই কৃষ্ণই যে আমাৰ গোটেই মূল তত্ত্ব সেইটোকে কৈছে যে তেওঁৱেই সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী সেইজনেই আমাৰ সমস্ত জীৱৰ গতিত এটা পৰম পুৰুষ ভগৱন্ত কৃষ্ণ অপাৰ সংসাৰ সিন্ধু বিষ্ণু হে পৰম পাৰ অপাৰ আছে তাতে পৰম পৰমাত্মাৰ তেন্তে তুমি জানা ব্ৰহ্ম পাৰ পৰ পাৰ ভূত যত পাৰ অতা সম্বাৰ পাৰ বিষ্ণু হে পাৰ স্বৰূপে অতা সম্বাৰ পাৰ বিষ্ণু হে পাৰ স্বৰূপে এই
ইয়াত আমাৰ সৰ্বসাধাৰণতে অপাৰ মানে আমাৰ পাৰাপাৰহীন বুলি ভাবিলে নহয় দেই অপাৰ মানে দৃশ্যমানহে নহয় আমি চকুৱে ধৰিব নোৱাৰোঁ পাৰটো পাৰ চাই কিন্তু সেইকাৰণে কৈছোঁ অপাৰ সংসাৰৰ সিন্ধু আৰু এই সংসাৰ সাগৰখন এখন মানে যিটো আমি জীৱই আয়োজাত কৰি আছোঁ জন্ম মৃত্যুত আমি উৰণ বুৰণ গজনি চাৰিমুখী জীৱত আমি ভ্ৰমিয়ে আছোঁ তাৰমানে সেইকাৰণে কৈছোঁ অপাৰ সংসাৰৰ সিন্ধু আৰু এই সংসাৰখন সাগৰখন দৃশ্যমান নহয় পাৰটো সেইকাৰণে অপাৰ বুলি কৈছে অপাৰ সংসাৰৰ সিন্ধু আৰু বিষ্ণুহে পৰম পাৰযত পাৰ আছে তাত পৰম পৰমাত্মা এই দৃশ্যহীন সংসাৰখনৰ পাৰ এটা আছে কিন্তু অপাৰ সংসাৰৰ সিন্ধু আৰু বিষ্ণু সেই মূল পাৰটো হ'ল বিষ্ণু তেওঁৱেই পৰমাত্মা ৰূপে আমাৰ প্ৰত্যেকৰ হৃদয়ত পৰমাত্মাই বিৰাজমান আছে অপাৰ সংসাৰৰ সিন্ধু আৰু বিষ্ণুহে পৰম পাৰযত পাৰ আছে তাত পৰম পৰমাত্মা ৰূপে আমাৰ হৃদয়তে ভগৱন্ত আমাৰ প্ৰত্যেকৰ সেইগুণে কৈছে ভগৱন্তক বিচাৰি আমি ঢেকীয়াখোৱা নামঘৰলৈও যাব নালাগে আঠখেলীয়ালৈও যাব নালাগে জগন্নাথলৈ ক'লৈকো যাব নালাগে আমাৰ হৃদয়তে আছে সেইকাৰণে গুৰুজনে আমাৰ সুন্দৰভাৱে কৈছে ভাই মুখে মোলাৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাইবা কহিলো স্বৰূপ ভাই আমাৰ মনটোক কৈছে তাৰপৰা কৈছে যে যাৰ ৰাম কৃষ্ণ নাম নাৱে ভৱ সিন্ধু তৰি পাৱে পৰম পদপাপী যত সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত গতিকে সেইজনে আমাৰ হৃদয়তে পৰমাত্মাই পাইছে যাৰ পাদুদকে অপাৰ সংসাৰৰ সিন্ধু আৰু বিষ্ণুহে পৰম পাৰযত পাৰ আছে তাত পৰম পৰমা তেন্তে তুমি জানা ব্ৰহ্ম পাৰ আৰু সেইজন ভগৱন্তই সৃষ্টিৰ কাৰণে তেওঁ এই ব্ৰহ্মা হৈছে ব্ৰহ্মপাৰ ব্ৰহ্মলোক তাৰমানে তেন্তে তুমি জানা ব্ৰহ্মপাৰ পৰপাৰ তুমিয়ে বিষ্ণু তাৰমানে পৰপাৰ হ'ল বিষ্ণুলোক আৰু ভূতপাৰ হ'ল শিৱলোক এই তিনিজন তেওঁ এই তিনিটা গুণৰ কাৰণে তিনি গুণময় ভগৱন্তই বিভাগিত হৈছে ব্ৰহ্মৰূপে সৃষ্টি বিষ্ণুৰূপে পালন আৰু ৰুদ্ৰৰূপে সংহাৰ কৰে তেন্তে তুমি জানা ব্ৰহ্মপাৰ পৰপাৰ ভূত যত পাৰ কাষম্বাৰ পাৰ বিষ্ণুহে সেই তিনিজনৰ ভিতৰত মুখ্য বস্তুটো হ'ল পাৰটো হ'ল বিষ্ণু গতিকে বিষ্ণুৱেই হ'ল আমাৰ উপাস্য তত্ত্ব বিষ্ণুক ভজিলে কৃষ্ণক ভজায় কৃষ্ণক পুজিলে পূজা সমস্তেৰে হয় পৃথকে পুজিলে পূজা কেহো নাপায় আমি যদিও একেজন ভগৱন্তই সৃষ্টি কৰিবৰ কাৰণে ব্ৰহ্মা হৈছে সংহাৰ কৰিবৰ কাৰণে ৰুদ্ৰ হৈছে কিন্তু সেই দুটা গুণবিশিষ্ট নহয় কাৰণে বিশিষ্ট গুণৰ অধিকাৰী শিৱ বা বিষ্ণুৱেই হ'ল আমাৰ উপাস্য তত্ত্ব তেওঁক ভজিলে জীৱই এই ভৱ সংসাৰ তৰিব পাৰিব পাপৰ প্ৰশ্নটোৰ উত্তৰটো বাপে বৰ সুন্দৰভাৱে কৈছে হয় কিন্তু জম নগ'লেনো কোন যাব আমি যদি নাম লৈয়ে তেনেকৈয়ে থাকোঁ আমি কেতিয়া যাব পাৰিম জম নগৰ কথাটো জম নগৰটো যায় কোনবোৰ প্ৰাণী কোনবোৰ জীৱ যায় আমি চাৰিমুঠুৰ জীৱৰ ভিতৰত কেৱল মাত্ৰ মনুষ্য জীৱইহে এই মানে স্বৰ্গলৈ যাম নে নৰকলৈ যাম জম নগৰলৈ যাম নে বৈকুণ্ঠলৈ যাম নে সিদ্ধান্ত যাম স্বতন্ত্ৰতা আছে বাকীবোৰ প্ৰাণী সদায় উত্তৰণ হয় চাৰিমুঠি জীৱ যিমানবোৰ জীৱ আছে আমি পৃথিৱীতে 84 লক্ষ জনী অতিক্ৰম কৰি মানুহ হৈছোঁ সেইকাৰণে কৈছে যে মানৱী জনম পাই হৰি নভজিলা অৱশ্যে হবা ভাই বিষয় সম্বন্ধ সুখ সমস্ত যোনিতে পায় হৰি সেৱা একো স্থানে নাই হৰিৰ সেৱাৰ যোগে কেৱলে মনুষ্যতনো জানি ফুৰা হৰি গুণ নাই এই আমাৰ ভাষাত কৈছে আমি মানুহ হ'লোঁ মানুহ হৈ পেলাই ধৰি লওক আমি এই অন্য প্ৰাণীৰে খাই বৈ সন্তান জন্ম দিম ঈশ্বৰ কি আমি এইবোৰ গুৰু কি দেউ কি একো নাজানো খাই বৈ সন্তান জন্ম দি পেলাই আমি মৃত্যু হ'লোঁ সেই মৃত্যু হোৱাৰ পিছত সেই তেনে জীৱটো যিটো মানুহৰ জীৱ সেই জীৱটো আহি পেলাই সেই যিটো যাতনা দেহত ভৰাবৰ কাৰণে এই দেহতে থকা দেই জামুত ক'ৰবাৰ পৰা অহাটো বেলেগ কথা আমাৰ ইয়াতে আছে কিন্তু অপবিত্ৰ বাটে ধৰি ৰূপান্তৰ ৰূপ আহি সেই যাতনা দেহত ভৰাই দিব ধৰি লওক আমি নাম চাম লোৱা নাই খাই গৈ পেলাই আছে আৰু মুঠতে সন্তান জন্ম দিছে কৰ্ম কৰিলে বাসনা ভোগ কৰিলে মৃত্যু হ'ল তেতিয়া সেই জীৱটোক সেই যাতনা দেহত ভৰাই পেলাই যিটো অজামিন উপাখ্যানত আছে লৈ যাবগৈ লৈ গৈ পেলাই কিমান নিব কি হ'ব সেইবোৰতো আছেই 84 কোটি নৰক আছে তাৰ মুখখন নৰকৰ আমাৰ বৰ্ণনা আছে নি পেলাই জম নগৰলৈ লৈ যাব গতিকে আপোনাৰ নামত যিটো আপুনি হেৰি কাৰ্ড আছে আধাৰ কাৰ্ড আছে তাত আছে আকৌ গম পাইছে নাই মাৰি দিয়াৰ লগে লগে ওলাই যাব আপুনি ইয়াত কি কৰিছিলে চব ওলাই যোৱাৰ পিছত আপোনাৰ দেখিলে ইয়াৰ পাৰ্চেণ্টেজ কিমান ই ধৰি লওক 75% বা 80% আপুনি পাপকে কৰিলে আপুনি ঈশ্বৰ বিমুখ কামকে কৰিলে কৰাৰ পিছত সেইখিনি যিমানখিনি পাপ আছে তাত সেই সিমানখিনি নৰক ধুই যোৱাৰ পিছত
শেষৰ যিটো ইয়াত পাপ কৰিছিলে সেই পাপটো ক্ষয় নিয়ে, নহ'লে আপুনি নিষ্পাপ হ'বলৈ সেই পাপটোৰ সৈতে সাধাৰণভাৱে মানুহ হোৱা জীৱগৰাকী ক'ৰবাত গছ পুলি এটা ৰুলে, ক'ৰবাত কুকুৰ বা মেকুৰী বা তেনেকুৱা আৰ্ত প্ৰাণী যিটোক উদ্ধাৰ কৰিলে বা দুখীৰাক দান দৰিদ্ৰ দিলে, এইবোৰ কৰাৰ ফলত ভোগপুণ্যৰ সৃষ্টি হয়। ভোগপুণ্য সৃষ্টি হোৱাৰ ফলত সেই যিটো শেষৰ পাপটোৰ সৈতে আপোনাৰ যিখিনি ভোগ আছিল লাহেকৈ ইন্দ্ৰ ভোগ স্বৰ্গ যিখনলৈ যাবলগীয়া আছে সেইখনলৈকে পঠিয়াই দিব। পঠিয়াই দিয়াৰ পাছত আপুনি তাৰ ভোগ অনুসৰি তাত গৈ ভোগ কৰি আছে, আগদিনাখনলৈকে আপোনাক একদম অপেশ্বৰে সুন্দৰভাৱে আপোনাক প্ৰতিপাল কৰি আছে। যেতিয়াই সেই আপোনাৰ আজি ধৰি লওক শেষ হ'ল আৰু লগে লগে আমাৰ শাস্ত্ৰৰ পিছত ঢকা মাৰি পেলাই দিয়াৰ পিছত সেই পাপটোৰ সৈতে আহি বায়ুমণ্ডলত আহি আপুনি এই শেলাই ভেঁকুৰৰ পৰা আকৌ অৱশ্যভাৱে তিনতো ৰখিলে যে এই শেলাই ভেঁকুৰৰ পৰা আৰম্ভ কৰিব। স্থাৱৰ 20 লক্ষবাৰ জন্মিব পাৰিব, জলজ আপুনি 9 লক্ষবাৰ, আকৌ উভচৰ আপুনি 9 লক্ষবাৰ, পক্ষী 10 লক্ষবাৰ, 30 লক্ষবাৰ ভ্ৰমণ জীৱ, 4 লক্ষবাৰ বান্দৰ, 2 লক্ষবাৰ অৰ্ধনৰ, আকৌ আহি গ'ল। আহি কিমান কোটি নৰকৰ অন্তত আহি আকৌ আপুনি 84 লাখ মানুহ হ'ব। গতিকে সেইকাৰণে মানুহ জন্মটো লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, দেৱে নাহি পায় মানৱী হিবাৰ, দেৱতাই বাঞ্ছা কৰে। এই মানুহ জন্মটোৰ মুখ্য উদ্দেশ্য হ'ল আপুনি প্ৰথম আমাৰ ভাগৱতে কৈছে যে আপোনাৰ যিটো ভাগৱত শব্দটো ভাবুকম, আপুনি নিজে ভাবক, আপুনি ভাবক যে মই কোন, প্ৰথমতে মই ক'ৰ পৰা আহিছোঁ আৰু মোৰ কৰ্তব্য কি আৰু মই ক'লৈ যাম। মানুহৰ বাহিৰে বাকীবোৰ প্ৰাণীৰ সৈতে আমাৰ তিনিটা কোষেৰে গঠিত, অন্নময় কোষ, প্ৰাণময় কোষ আৰু জ্ঞানময় কোষ। ভগৱন্তই কৃপা কৰি মানুহক আৰু 2টা কোষ বেছিকৈ দিয়াৰ কাৰণে আমি শ্ৰেষ্ঠ, সেইটো হ'ল বিজ্ঞানময় কোষ আৰু আনন্দময় কোষ। এই বিজ্ঞানময় কোষৰ দ্বাৰা আমি বিভিন্ন বিশ্লেষণ কৰি মানে ঈশ্বৰ কি, গুৰু কি, জীৱ কি এইবোৰ জানো, আৰু তাৰ পৰা আমি যিটো দৈহিক আনন্দটো বা পাঁচ কথাই আত্মিক আনন্দ ল'ব পাৰি, যে কৃষ্ণ শব্দটো যে আনন্দ হৈছে সেই আনন্দৰ অধিকাৰী হ'ব পাৰোঁ, সেইখিনি আনন্দময় কোষ। এই 2টা কোষৰ অধিকাৰী হোৱাৰ কাৰণে আমি শ্ৰেষ্ঠ। গতিকে আমি মানৱ জন্ম পাই পেলাই যদি আপুনি যে ইটো নৰ শৰীৰক নিদেখিবা অল্প মনুষ্য শুনিবাক নাপায় কোটি কোটি কল্প, এক কল্পত 864 কোটি বছৰ যায়, ব্ৰহ্মাৰ এদিন হয়। গতিকে তেনেকুৱা আমি কোটি কল্পান্তৰ এই আয়জাত চক্ৰ কোনে কৈছে কৃষ্ণৰ একাধিক বিষয়ে এইটো অলপ বুজিলে জন্ম মানে মৃত্যু, মৃত্যু মানে জন্ম। এই আয়জাত চক্ৰৰ পৰা ওলাই যাব পাৰি কেৱল মাত্ৰ মানুহৰ জীৱতে। গতিকে এই জীৱটো যাতে বিফলে নাযায় সেইকাৰণে ভাবিলে একদম ভয় লগা নিচিনা আমি ভগতি কৰি আছোঁনে নাই আচলতে, আৰু কৰিছোঁ কি, আমাৰ গুৰুজনে নিৰ্দেশ দিছে কি, আৰু আমি কৰি আছোঁ কি। এতিয়া আমাৰ মানে সংবিধান সংশোধন কৰি এনেকুৱা কৈছিলে কীৰ্তনৰ দশমৰ বাদ দিয়া চবতে যাব পাৰি, খাব পাৰি, তেনেকুৱা এটা পৰ্যায়লৈ লাহে লাহে আমাক গৈহে আছে। গতিকে এই দৰ্শনটোৰ পৰা যাতে আমি বিচলিত হৈ আমি ভগৱন্তকো খাটো, ভগৱান কৃষ্ণ আমি মানে হৰিধ্বনি কৈছোঁ দেই, কৃষ্ণ হৰি